অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু এই জুবিন গাৰ্গক লৈ যি আৱেগ যি অনুভূতি সেয়া এতিয়াও অসমবাসীৰ মাজত কমি যোৱা নাই। এক সুন্দৰ পৰিৱেশৰ মাজত মই বৰ্তমান উপস্থিত আছোঁ। ব্যক্তিজনৰ নাম সোমেশ্বৰ নাথ। তেখেত এজন ব্যক্তিগতভাৱে শিক্ষক আৰু তেখেতৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে শিল্পীজনৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি মই দেখুৱাইছোঁ। আজিৰ দিনটোত তেখেতে আমাক নিমন্ত্ৰণ জনাই আনি আচলতে মূৰ্তিভাগ ৰাজহুৱা কৰিছে। মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কি ধৰণে তেওঁ শিক্ষকতাৰ বৃত্তিৰ সৈতে জড়িত থকাৰ পাছতো ভাস্কৰ্য শিল্পৰ লগত তেওঁ জড়িত হৈ আছে আৰু তেওঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি এইদৰে সাজি উলিয়াইছে। আৰু তেখেতে যদি কোনোবা ৰাজহুৱা কোনোবা সংগঠন বা কোনোৱে যদি এই মূৰ্তিভাগ নিব বিচাৰে তেতিয়াহ'লে তেখেতে এই মূৰ্তিভাগ তেওঁলোকলৈ আগবঢ়াব বুলিও আমাৰ আগত ঈশান নিউজৰ সন্মুখত জানিবলৈ দিছে। তেখেত আছে, মই অকণমান মন্তব্য লৈ ল'ম। প্ৰথমতে পৰিৱেশ দেখুৱাইছোঁ। সুন্দৰভাৱে আচলতে পৰিস্ফুট হৈ পৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ যি আচলতে প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি ইয়াত ফুটি উঠা পৰিলক্ষিত হৈছে। আপোনাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে। কিমান দিনৰ পৰা আপুনি ভাস্কৰ্য শিল্পৰ লগত জড়িত আৰু আপোনাৰ মনত আচলতে বহু আৱেগ, বহু হেঁপাহ লৈ আপুনি প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে, কি ক'ব এই মুহূৰ্তত? হয়, ধন্যবাদ। আপোনালোকৰ চেনেলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱ আমাৰ মাজত মৃত্যু হৈছে বুলি আমি আচলতে ক'ব নোৱাৰোঁ। তেখেত জীয়াই আছে আমাৰ মাজত। তেখেতৰ অপমৃত্যু হ'ল। তেখেতৰ সৃষ্টিশীল কৰ্মৰাজিক শ্ৰদ্ধা আৰু মৰম জনাই আমি আজি 4 মাহ দিনে তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰা হ'ল। নাজানো কিমান নিখুঁতভাৱে কৰা হৈছে। সদাশয় ব্যক্তিসকললৈ মোৰ এটা নিবেদন থাকিব, যিহেতু হাতৰ পৰশত এজন জীৱন্ত মানুহৰ ৰূপ দিয়াটো বৰ সহজ সাধ্য নহয়। সেই সদাশয় ব্যক্তিসকলে আমাক যদি সামান্য জানিত অজানিতভাৱে ৰৈ যোৱা কুটি নাটিত দেখুৱাই দিয়ে, তাৰ বাবে মই তেখেতসকলক জয় জয়তে আহ্বান জনাম। আৰু তেখেতসকলে যেতিয়া মোক সেই কুটি নাটিবিলাক আঙুলিয়াই দিব, তেতিয়াই মই অনুভৱ কৰিম যে হয়, প্ৰকৃতাৰ্থত এই শিল্পীজনাৰ শিল্পকৰ্মত জড়িত ব্যক্তিজনে মৰম পাইছে বুলি অনুভৱ কৰিব। আচলতে সেই পৰিৱেশটো মই দেখুৱাই আছোঁ। আৰু তেখেতে এই ভাস্কৰ্য শিল্প, এই প্ৰতিমূৰ্তি তৈয়াৰ কৰাৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ইয়াতে তেওঁ আঁৰি লৈছিল আৰু এইসমূহ প্ৰতিচ্ছবি চাই আচলতে তেখেতে হয়তো অংকন কৰিছে, হয় নহয়? হয় হয়, যে সেই প্ৰতিচ্ছবিসমূহ আপুনি নিশ্চয় সেই প্ৰতিচ্ছবিবিলাককে মানে অনুকৰণ কৰা হৈছে। আৰু তেখেতৰ প্ৰতিচ্ছবিবিলাক সাধাৰণতে প্ৰত্যেকখন প্ৰতিচ্ছবি প্ৰত্যেকটো উপস্থাপন বিষয়ত বেলেগ বেলেগ হয়। তথাপিতো আপ্ৰাণ চেষ্টা কৰা হৈছে। তেখেতৰ প্ৰতিচ্ছবি 4 ভাগ ৰখা হৈছে আৰু সেয়া আমাৰ ছোৱালীয়ে নিজ হাতেৰে অংকন কৰা, সেই ভাগকো মানে তাত ৰখা হৈছে। কোনোবা এভাগৰ পৰা চেলাউৰিটো অনা হৈছে, কোনোবা এভাগৰ পৰা নাক টনা হৈছে। তেনেকৈ কৰি আজি 4 মাহ দিনে কষ্ট কৰি, মই বিশেষকৈ দিনৰ ভাগত সময় নাপাওঁৱেই। আপোনালোকে উল্লেখ কৰিছে, আপোনালোকে জানিছেই মই এজন শিক্ষক, ফুলনি হাইস্কুলৰ সহকাৰী শিক্ষক। গতিকে শিক্ষকতা বৃত্তিৰ উপৰিও মোৰ মনত মানে এই শিল্পকলাৰ প্ৰতি এটা ধাউতি আহিলে। আৰু মই দিনত কৰিব নোৱাৰোঁ, যিহেতু মই চব ৰাতি লাইট জ্বলাই সন্ধ্যাৰ পিছত মই কামখিনি সমাপন কৰিবলৈ চেষ্টা কৰোঁ। আৰু সেইমতে ভাস্কৰ্য শিল্পৰ লগত কিমান দিনৰ পৰা জড়িত? মই 2007 চনৰ পৰা মই শিল্পকলাৰ লগত জড়িত। আৰু আমাৰ মাজুলীতে হওক বা মাজুলীৰ বাহিৰত ভাগৱত অনুষ্ঠানত যিসকল নৈমিষাৰণ্যৰ ঋষিমুনি, সেই ঋষিমুনিসকলক মানে মই তাত নিৰ্মাণ কৰোঁগৈ। আৰু সেইমতে ৰাইজৰ ভকত বৈষ্ণৱৰ আশীষ পাবলৈ মই সক্ষম হওঁ। আৰু কোনোবাই যদি এই প্ৰতিমূৰ্তি নিব বিচাৰে আপুনি দিব নে কেনেকুৱা? হয়, প্ৰতিমূৰ্তি এনেকুৱা এজন বা দল সংগঠনক দিয়া হ'ব, যিহেতু ইয়াত খৰচৰ কথা এটা আহি পৰে, নহা নহয়। গতিকে যদি উপযুক্ত তেনেকুৱা দল সংগঠন মানে শৃংখলাবদ্ধভাৱে তেখেতক পৰিচাৰ্য কৰা হওক বা তেখেতৰ প্ৰতি শ্ৰদ্ধা বিচৰা ধৰণে ৰাখিব পাৰিলে দিব। হয়, তেনেকুৱা যদি ব্যক্তি পাওঁ তেতিয়াহ'লে মই দিবলৈ ইচ্ছা প্ৰকাশ কৰিম। তেখেতসকলৰ লগত বিশেষভাৱে কথা পাতি ল'ব লাগিব, যিহেতু খৰচৰ কথা এটা ক'লোৱেই। গতিকে তেনেকৈ ভাবিছোঁ আৰু
যদিহে তেনেকুৱা ধৰণৰ কোনো ব্যক্তি নোলায় তেতিয়াহ'লে সযতনে মই ঘৰতেই ৰাখিবলৈ চেষ্টা কৰিম আৰু আচলতে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এনেধৰণেই অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি সোমেশ্বৰ নাথ ডাঙৰীয়াই বহু হেঁপাহেৰে সাজি উলিয়াইছে। সেই পৰিৱেশটো মই ফুলনি গাঁৱৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ।